নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আলফা স্বাধীনৰ শিবিৰত কৰা আক্ৰমণৰ পৰা পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতালৈ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত म्यानमार स्थित आलफा स्वाधीনৰ শিবিৰত আক্ৰমণৰ পৰা গাজা ইজৰাইলৰ আক্ৰমণলৈ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয় ইয়াৰে কেইটামান খবৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো म्यानमार स्थित आलफा স্বাধীনৰ শিবিৰত ভয়ংকৰ ড্ৰোন আৰু মিসাইল আক্ৰমণ আৰু 13 জুলাইত এক প্ৰেছ বিবৃতি যোগে আলফা স্বাধীনে দাবী কৰা অনুসৰি নিখাৰ ভাগত 100ৰো অধিক ড্ৰোনৰে ভাৰতীয় সেনাই আক্ৰমণ কৰিছে যত লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হয় ইয়াৰ পাছতে কৰা আন এক মিসাইল আক্ৰমণত নিহত হয় ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্নেল প্ৰদীপ অসম এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আলফা স্বাধীনৰ শিবিৰত কৰা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয় অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে বিয়লিলৈ বিষয়টো ক্লিয়াৰ কৰা হ'ব এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শিবিৰত কৰা আক্ৰমণ সন্দৰ্ভত প্ৰতিশোধ লোৱাৰ হুংকাৰ আলফা স্বাধীনৰ প্ৰেছ বিবৃতি যোগে আলফা স্বাধীনে কয় যে নয়ন অসমৰ অন্তঃসৃষ্টি ক্ৰিয়াৰ মাজতে পুনৰ মিসাইল আক্ৰমণ হয় যত দুজন আলফা সদস্য নিহত আৰু কেইবাজনো আহত হয় গতিকে ইয়াৰ প্ৰতিশোধ লোৱা হ'ব এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ দীৰ্ঘদিন ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা অৰ্চিতা ফুকনৰ সকলো ফটো ভিডিঅ' মিছা এআইৰ জৰিয়তে মাৰ্ভ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই ফটো আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়াৰ প্ৰতিম বৰাক লগতে এতিয়াৰ পৰা অৰ্চিতা ফুকনৰ ফটো ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যসভালৈ মনোনীত বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকমকে ধৰি 4জন শনিবাৰে এক অধিসূচনা জাৰি কৰে গৃহ মন্ত্ৰালয়ে যত কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকম প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰালাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ শ্ৰী সদানন্দ মাষ্টাৰক ৰাজ্যসভালৈ মনোনীত কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অমৰনাথলৈ গৈ থকা সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হয় 10 গৰাকীকৈ যাত্ৰী জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰে অমৰনাথলৈ গৈ আছিল তীৰ্থযাত্ৰীৰ দলটো তেনে সময়তে কুলগামৰ খুদাৱানী অঞ্চলত কেইবাখনো বাছৰ সংঘৰ্ষ হয় আৰু যাৰ ফলত 10 গৰাকীকৈ ভক্ত আহত হয় অৱশ্যে সুস্থ আছে সকলো যাত্ৰী এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জনপ্ৰিয় অভিনেতা কুটা শ্ৰীনিবাসৰ মৃত্যু আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে 13 জুলাইত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ আৰু তেলেগু চিনেমাৰ সুপৰিচিত অভিনেতা শ্ৰীনিবাসে 700খনতকৈও অধিক ছবিত কাম কৰিছে আৰু তেওঁৰ মৃত্যুত ছবি জগতত সুখৰ ছাঁ পৰিছে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানত ৰাজনৈতিক অস্থিৰতা আৰু ক্ষমতা সলনিৰ সম্ভাৱনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে কয় যে ভাৰতৰ সৈতে হোৱা সংঘৰ্ষৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ কোনো সম্ভাৱনা নাছিল আৰু তেওঁ কয় যে দেশৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ কাৰ্যকলাপ আৰু আত্মৰক্ষাৰ বাবে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এই মত প্ৰকাশ কৰে তেওঁ এই মুহূৰ্তত আহি পৰিছে শেষৰটো খবৰ গাজাত পুনৰ বিধ্বংসী আক্ৰমণ ইজৰাইলৰ আৰু পেলেষ্টাইনী চিকিৎসালয়ৰ বিষয়া আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে শনিবাৰে গাজা ষ্ট্ৰীপৰ এটা সাহায্য কেন্দ্ৰলৈ যোৱাৰ সময়ত কমেও 31জন পেলেষ্টাইনীক গুলীয়াই হত্যা কৰা হয় ইয়াৰ বিপৰীতে ইজৰাইলৰ বিমান আক্ৰমণত 4টা শিশুকে ধৰি কমেও 28জন পেলেষ্টাইনী নিহত হয়